কি ক'ব আজি 2 ঘণ্টীয়া ধৰ্মঘট অনুষ্ঠান কৰা হৈছে হয় আজি আমাৰ আৰএমচিৰ উদ্যোগত এইখন চিৰাং জিলাৰ কাজলগাঁৱত আমি 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ এটা মেছেজ দিব বিচাৰিছোঁ যে মুছলমান বিদ্বেষী মুছলমানক ধ্বংস কৰাৰ কাৰণে যি কলা আইন আনিছে এই ওয়াকফ সংশোধনী আইন আমি কোনো পধ্যে মানি নলওঁ এয়া আমাৰ স্পষ্ট কথা ওয়াকফ মুছলমানৰ সম্পত্তি মুছলমানৰ ইয়াতে অধিকাৰ থাকিব লাগিব মুছলমানৰ সম্পত্তিত অনৈতিকভাৱে চৰকাৰে যি আইন জাপি দি ইয়াক ভোগ দখল কৰিব বিচাৰিছে ইয়াক কোনোবা কোম্পানীক গতাই দিব বিচাৰিছে এই ষড়যন্ত্ৰ আমি কোনো পধ্যে সফল হ'বলৈ নিদিওঁ আমাৰ স্পষ্ট কথা আমি জীৱন দিম তেজ দিম কোনো পধ্যে এই কলা আইন আমি মানি নলওঁ যাৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষৰ লগতে আজি অসমতো এক তীব্ৰ জংগী আন্দোলন গঢ়ি উঠিছে আজি আমাৰ ইয়াৰ দ্বিতীয় লানি আন্দোলন হৈ আছে পুনৰ আমি আন্দোলন কৰাৰ কাৰণে সাজু আছোঁ যেতিয়ালৈকে এই কলা আইন বাতিল নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব বিজেপি চৰকাৰখনে প্ৰথমৰ পৰাই যোৱা 10 বছৰত এটাৰ পিছত এটা মুছলমান বিদ্বেষী আইন আজি এখেতসকলে আনি আছে আজি মুছলমান জনগোষ্ঠীটোক এখেতে কিয় বেয়া পায় ইমান আমি নাজানো ধৰ্ম নিৰপেক্ষ এখন দেশ ইয়াত ভাৰতৰ সংবিধানক কুঠাৰাঘাত কৰি সংবিধানক ভৰিৰে মোহাৰি আজি এটাৰ পিছত এটা ধৰ্ম বিৰোধী মুছলমান বিৰোধী কাৰ্যকলাপ বা আইন তেনেকৈ জাপি দিব বিচাৰিছে এয়া আমি কোনো পধ্যে সফল হ'বলৈ নিদিওঁ বিজেপিৰ নেতৃত্বক মাননীয় প্ৰধানমন্ত্ৰীক আমি সকীয়াই দিছোঁ যে এই আইন আপুনি যিকোনো মূল্যৰ বিনিময়ত বাতিল কৰিব লাগিব অন্যথা ভাৰতবৰ্ষৰ কোটি কোটি মুছলমানে এই সংগ্ৰাম অবিৰতভাৱে চলাই থাকিব কৃষক আন্দোলনতকৈ এই আন্দোলন ভয়াৱহ হ'বলৈ গৈ আছে আপুনি সাজু থাকক ইয়াৰ কাৰণে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন পৰিৱেশৰ সৃষ্টি হ'লে বিজেপি চৰকাৰে দায়ী হ'ব ইয়াৰ কোনো সংখ্যালঘু জনগোষ্ঠী বা নেতা দায়ী নহয় সামাজিক মাধ্যমত চৰ্চা হৈছে আপোনালোকে যিহেতু বিটিচি ধৰ্মীয় সংখ্যালঘুৰ সৈতে মাত মাতি আছে ওয়াকফ বিল যেতিয়া গৃহীত হ'ল বিজেপিৰ সহযোগী দলসমূহে কিন্তু সমৰ্থন কৰিছে বিটিচিতো দুজনকৈ মানে ৰাজ্যসভা আৰু লোকসভাত কি আছে সাংসদ আছে তেওঁলোকক আপোনালোকে কেতিয়াও তুলনা কৰা নাই এই সন্দৰ্ভত কি ক'ব চাওক বিটিচিৰ এখন ইতিহাস আছে যে যিকোনো এজন এমপি বিটিচি কেন্দ্ৰীয় এজন এমপি থাকে বিটিচিৰ ইতিহাসত বিটিচিৰ এমপিসকলে কেতিয়াও বিৰোধীৰ লগত ভাগ লোৱা নাই যোৱা আমি বিপিএফৰ কাৰ্যালয়ত এমপি চানচুমা খংকুৰ বসুমতাৰীকো আমি চাইছোঁ এমপি নৱ কুমাৰ শৰণীয়াকো আমি চাইছোঁ সদায় এখেতসকলে বিজেপিৰ কথাতে উঠা বহা কৰিছে গতিকে আজিৰ এমপিজনেও সেই একেই কাণ্ড কৰিছে তথাপি আমাৰ এজন এমপিয়ে এইখন বিল পাছ কৰিব নোৱাৰে ফেল কৰাব নোৱাৰে এইটো আমাৰ কথা নাই মূল কথা হৈছে বিজেপি চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে মুছলমানৰ এটাৰ পিছত এটাকে অধিকাৰ যি কাঢ়ি ল'ব বিচাৰিছে এইটো হৈছে মূল কথা গতিকে এই বিজেপি চৰকাৰক আমি চৰকাৰ বনোৱাত এটা সময়ত আমি সহায় কৰিছিলোঁ কিন্তু আজি আমি স্পষ্ট ভাষাৰে কৈছোঁ আমি যেনেকৈ ব্ৰিটিছক খেদিব পাৰিছোঁ মুছলমানৰ লাখ লাখ মুছলমান মানুহৰ তেজৰ বিনিময়ত এইখন ভাৰত স্বাধীন হৈছে আজি ইয়াক যদি অস্বীকাৰ কৰিলে ভুল হ'ব গতিকে আমি তেনেকৈ মুছলমানৰ তেজৰ বিনিময়ত যদি ভাৰত স্বাধীন হ'ব পাৰিছে গতিকে মুছলমানৰ তেজৰ বিনিময়ত বিজেপি চৰকাৰক উভৰাই দিয়াৰ কাৰণে মুছলমান সাজু হৈ আছে